এই মুহূৰ্তৰ শেহতীয়া খবৰ এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ দল ত্যাগ কৰিছে ভূপেন বৰাই আৰু যি সময়ত কংগ্ৰেছ দলৰ পৰা 7 গৰাকী বিধায়কে দল ত্যাগ কৰাৰ পিছত এইবাৰ হৈছে শেহতীয়াকৈ বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ দল ত্যাগ কৰিছে ভূপেন বৰাই আমি পুনৰবাৰ জনাইছো কংগ্ৰেছ দল ত্যাগ কৰিছে ভূপেন বৰাই আৰু 7 গৰাকীকৈ কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰাৰ পিছত এইবাৰ শেহতীয়া বিগ ব্ৰেকিং নিউজ এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিছে ভূপেন বৰাই আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ চিফ মেনেজিং এডিটৰ জয় হুছেইনৰ সৈতে জয় হুছেইন ডাঙৰীয়া 7 গৰাকীকৈ কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰাৰ পিছত এইবাৰ কংগ্ৰেছ দলত আন এক মুখ্যম আঘাত এইবাৰ দল ত্যাগ কৰিছে ভূপেন বৰাই আপোনাৰ প্ৰায় বিষয়ে অধিক জানিব বিচাৰিছো মই ভাবো এইটো ৰাজনৈতিকভাৱে আটাইতকৈ ডাঙৰ খবৰ যে আজিৰ দিনটোত প্ৰাক্তন সভাপতি ইলেকশ্যনৰ প্ৰায় 45-50 দিন পূৰ্বে দল ত্যাগ কৰিছে পদত্যাগ কৰিছে কংগ্ৰেছ পাৰ্টিৰ পৰা এই সময়ত মই ভাবো এইটো এটা বিগ ব্ৰেকিং ৰাজনৈতিক নিউজ যে ভূপেন বৰা প্ৰাক্তন সভাপতি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তেওঁ দল ত্যাগ কৰিছে পদত্যাগ কৰিছে কংগ্ৰেছৰ পৰা আমি যিমান দূৰ গম পাইছো তেওঁ ইতিমধ্যে মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী আৰু বেণুগোপাললৈ বাৰ্তা প্ৰেৰণ কৰিছে আৰু আমি যিমান দূৰ গম পাইছো যে এই গোটেই বস্তুটো গৌৰৱ গগৈৰ পাকিস্তানী কানেকশ্যন লগত জড়িত আছে আমি তেওঁৰ পৰা আমি গম পাইছো যে তেওঁ এই কথাটো ক'ব বিচাৰে যে এজন স্বাভিমানী অসমীয়াই কেতিয়াও এনে এটা দল যি দলৰ ওপৰত এটা ডাঙৰ অভিযোগ আহিছে পাকিস্তানী কানেকশ্যন আৰু তেওঁ ক'ব বিচাৰে যে যিহেতু গৌৰৱ গগৈয়ে কোনো ধৰণে স্পষ্ট নকৰিলে কোনো ধৰণে ডাইৰেক্টলি তেওঁ ক্লেৰিফাই নকৰিলে সেইকাৰণে এজন স্বাভিমানী অসমীয়া হিচাপে তেওঁ এই বস্তুটো গ্ৰহণ কৰিবলৈ পৰা নাই আৰু তেওঁ হয়তো এটা কনচিয়াছ ডিচিশ্যন বুলি তেওঁ ক'ব বিচাৰে আৰু লগতে তেওঁ আৰু এটা ডাঙৰ অভিযোগ আনিছে যে দলটো যেতিয়াৰ পৰাই কংগ্ৰেছত এই গোটেই কথাটো আহিছে গৌৰৱ গগৈৰ কানেকশ্যন তাৰ পিছতে দেখা গৈছে যে গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনক বেছি প্ৰাধান্য দি আগবঢ়াই লৈ গৈছে চ' গোটেই বস্তুটো তেওঁ এই কথাটো ক'ব বিচাৰিছে যে কংগ্ৰেছ এতিয়া মুছলমান দল বা সংখ্যালঘু ইনক্লাইন দল এটালৈ ৰূপান্তৰ হৈছে আৰু গোটেই সিদ্ধান্ত বৰ্তমান সময়ত ৰকিবুল হুছেইনৰ নেতৃত্বত হয় আৰু এই গোটেই বস্তুটোৱে উজনি অসমত ৰাজনৈতিকভাৱে কংগ্ৰেছৰ ওপৰত প্ৰভাৱ পৰিব এই দুটা মূল কাৰণ গৌৰৱ গগৈৰ পাকিস্তানী লিংক যিহেতু গৌৰৱ গগৈ কোনো ধৰণে তেওঁ স্পষ্ট কৰি পেলাই ক'ব নোৱাৰিলে কেলে গৈছিল কিয় গৈছিল কেলে ৰাৱালপিণ্ডিত গৈছিল কিন্তু এই গোটেই কথাখিনিয়ে তেওঁ কৈছে যে 8 তাৰিখৰ পৰা আজি 15 তাৰিখ 16 তাৰিখলৈকে 8 দিন যদিও তেওঁৰ লগত আছিল কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ কনচিয়েন্স তেওঁ বিবেকে মনা নাছিল গ্ৰহণ কৰিবলৈ আৰু এই মুহূৰ্তত কংগ্ৰেছৰ পৰা তেওঁ পদত্যাগ কৰিছে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে তেওঁৰ দুটা মূল অভিযোগ যে গৌৰৱ গগৈ পাকিস্তানী কানেকশ্যন যে তেওঁ কোনো ধৰণে স্পষ্টভাৱে অসমবাসীক দেশবাসীক গোটেই বস্তুটো স্পষ্ট কৰিব নোৱাৰিলে কিহৰ কাৰণে গৈছিল যাৰ কাৰণে কংগ্ৰেছৰ পাৰ্টি হিচাপে দল হিচাপে যথেষ্ট আঘাত হৈছে বা জনমানসত পাব্লিক পাৰচেপশ্যনৰ কথা কৈছে যে জনমানসত কংগ্ৰেছৰ যি ভাৱমূৰ্তি এই ভাৱমূৰ্তি ম্লান হৈছে কংগ্ৰেছৰ লগতে বিগত লাষ্ট 10-15 দিনত গৌৰৱ গগৈ যেনেকে ৰকিবুল হুছেইনক গোটেই দলটো চলোৱাৰ নেতৃত্ব দিছে মাজুলী পৰ্যন্ত ৰকিবুল হুছেইনক লৈ গৈছে এই গোটেই কথাটোৱে সমগ্ৰ কথাটোৱে দলৰ যি ভাৱমূৰ্তি উজনি অসমত বিশেষকৈ তাত যথেষ্ট হানি হৈছে আৰু ভূপেন বৰাই সেই গোটেই কথাখিনি সহ্য কৰিব নোৱাৰি বা বিবেকত তেওঁ কনফ্লিক্ট হৈছে কনচিয়েন্স কনফ্লিক্ট আৰু যাৰ কাৰণে তেওঁ দল ত্যাগ কৰিবলৈ বাধ্য হ'ল বুলি আমি গম পাইছোঁ কিছু সময় পিছতে আমি ডেফিনেটলি গম পাম যে তেওঁ কেনেধৰণে গোটেই বস্তুটো প্ৰতিক্ৰিয়া কৰিব ইয়াৰ পৰৱৰ্তী তেওঁৰ কাৰ্যসূচী কি হ'ব ক'ৰবাত জইন কৰিব নকৰে সেই কথাটো এতিয়ালৈকে কোনো ধৰণৰ উল্লেখ কৰা নাই বা তেওঁ স্পষ্ট কৰা নাই কিন্তু এটা কথা প্ৰমাণ যে এই গোটেই সমগ্ৰ সিদ্ধান্তটোৱে কংগ্ৰেছক বহু পিছলৈ লৈ যাব অলৰেডি কংগ্ৰেছ
টু পাকিস্তানৰ যি লিংকৰ যি বুজা সেই বুজাৰ পৰা উঠিবই পৰা নাই আপুনি যদি মন কৰে এইকেইদিনৰ যাত্ৰা প্ৰতিটো যাত্ৰাতেই তেওঁলোকে বিৰোধী প্ৰতিবাদৰ সন্মুখীন হৈছে বটদ্ৰৱাৰ পৰা যদি আপুনি আৰম্ভ কৰে বটদ্ৰৱাত পাকিস্তান এজেণ্ট গো বেকৰ ধ্বনিৰে তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন হৈছিলে সেই সময়ত কেৱল ভূপেন বৰাই আহি কিছু প্ৰতিবাদকাৰী সন্মুখত কথা বতৰাৰ চেষ্টা কৰিছিল কিন্তু বাকী এজনো নেতাইও কিন্তু প্ৰতিবাদকাৰী ওচৰলৈ আহি সাহসেৰে মোকাবিলা কৰিব নোৱাৰিলে কাৰণ ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ প্ৰতিগৰাকী কংগ্ৰেছী মাজত এই কথাটো আছে যে গৌৰৱ গগৈ স্পষ্ট কৰিব নোৱাৰিলে তাৰ পৰৱৰ্তী সময়ত আপুনি যদি চাই দৰঙৰ ভ্ৰমণৰ ক্ষেত্ৰত শোণিতপুৰৰ ভ্ৰমণৰ ক্ষেত্ৰতো গৌৰৱ গগৈ প্ৰতিবাদৰ সন্মুখীন হৈছিল আৰু তাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা বাতৰি ওলাইছিলে যে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ডাঙৰ এখন কাজিয়া হৈছিলে বাছৰ ভিতৰত এই সমগ্ৰ কথাটো আজি যেতিয়া আমি এই ৰিজিগনেশ্যনটোলৈ চাওঁ পদত্যাগটোলৈ চাওঁ এটা কথা নিশ্চিত যে গৌৰৱ গগৈ পাকিস্তান এজেণ্টৰ যি অভিযোগ সেই অভিযোগটোৱেই বিপদ আনিলে কংগ্ৰেছৰ আৰু ভূপেন বৰা যিহেতু এটা ডাঙৰ ফেচ ভূপেন বৰা যিহেতু এটা ডাঙৰ ফেচ আছিলে কংগ্ৰেছৰ ভূপেন বৰাৰ পদত্যাগে নিশ্চিতভাৱে কংগ্ৰেছত মানে এটা মেজৰ ছেটবেক ডেফিনেটলি হৈছে কংগ্ৰেছৰ কাৰণে পৰৱৰ্তী সময়ত কংগ্ৰেছে তেওঁ কি কৰিব সেইটো এই মুহূৰ্তত ক'ব পৰা নাই যদিও কংগ্ৰেছৰ কাৰণে আজিৰ দিনটোত এটা মুখ্যম আঘাত ইয়াৰ লগে লগে আৰু দুটা ইয়াত ইম্পেক্ট থাকিব দুটাকৈ আঞ্চলিক দল ৰাইজৰ দল আৰু জাতীয় পৰিষদ এতিয়া দুইগৰাকী নেতাৰ ওপৰত বিৰাট প্ৰেছাৰ পৰিব অত্যন্ত প্ৰেছাৰ পৰিব কাৰণ যিহেতু ভূপেন বৰাই পাকিস্তানী লিংক ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ চলে এনে কেতবোৰ অভিযোগ আনি পেলাই যেতিয়া আপোনাৰ দল ত্যাগ কৰিছে চ' আজিৰ দিনটোত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ ওপৰত যথেষ্ট প্ৰেছাৰ পৰিব যে তেওঁলোকে আজিৰ দিনটোত যিহেতু মিত্ৰতাৰ কথা আহিছে তেওঁলোকে কেনেধৰণে গোটেই বস্তুটো চাব কাৰণ উজনি অসমৰ উদ্ভুতি দি যে উজনি অসমত পাকিস্তানৰ লিংক থকা গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে যথেষ্ট জনমানসত এটা বেয়া প্ৰভাৱ আছে বুলি কৈ যেতিয়া ৰিজাইন দিছে আৰু লগতে ৰকিবুল হুছেইনে আপাৰ আছামত তেওঁক গ্ৰহণযোগ্য নহয় আৰু তেওঁক দলে প্ৰায় নেতৃত্ব দিছে চলাবলৈ এই দুটা অভিযোগৰ পিছত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ ওপৰত যথেষ্ট হেঁচা পৰিব যে তেওঁলোকে মিত্ৰতা কৰাটো কিমান তেওঁলোকৰ কাৰণে ৰাজনৈতিক লাভালাভ হ'ব নহ'ব কাৰণ তেওঁলোকেও এতিয়া এই প্ৰশ্নৰ সন্মুখীন হ'ব ৰাইজৰ লগতে সংবাদ মাধ্যমৰ সন্মুখীন হ'ব যে আপোনালোকে পতিয়ন গ'ল নেকি গৌৰৱ গগৈ পাকিস্তানী লিংক তেওঁ স্পষ্ট কৰিব পাৰিলে নে নাই আৰু আপুনি যদি মন কৰে অলৰেডি দুমত হৈছে কালি যদি আপুনি মন কৰে যে মৰাণত যি লেণ্ডিং কৰাৰ পৰিপ্ৰেক্ষিতত যি গৌৰৱ গগৈয়ে মন্তব্য দিছিলে টুলুঙা মন্তব্য অখিল গগৈয়ে মন্তব্য দিছিলে ইয়াৰ বিপৰীতে লুৰিণজ্যোতি গগৈয়ে কিন্তু তেওঁ পাব্লিক পাৰচেপশ্যন থকাৰ মন্তব্য দিছে চ' ডেফিনেটলি ভূপেন বৰাৰ এই পদত্যাগে মই ভাবোঁ কংগ্ৰেছক বহু পিছলৈ লৈ যাব তেওঁলোকে প্ৰস্তুতি কৰাৰ সময়ত আজি তেওঁলোকৰ নিৰ্বাচনী মিটিং আছিলে এলায়েন্সৰ মিটিং আছিলে তেওঁলোকৰ নিজাববীয়াকৈ এই সময়ত ভূপেন বৰাৰ পদত্যাগে ডেফিনেটলি কেইবাটাও প্ৰশ্ন আগলৈ আনিব গৌৰৱ গগৈক প্ৰশ্ন কৰিব যে আপুনি যিগৰাকী মানুহক সভাপতি পদ আপুনি লৈছিলে তেওঁ পদত্যাগ কৰিলে আৰু অভিযোগ যে আপুনি পাকিস্তানৰ লিংকটো ভালকে স্পষ্ট কৰিব নোৱাৰিলে দ্বিতীয় অভিযোগ ৰকিবুল হুছেইনক আপুনি ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক পৰৱৰ্তী সময়ত আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম